জেনারেল ম্যাথ পেজ নম্বৰ 11 পেজ নম্বৰৰ 14 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে ভগ্নাংশত প্ৰকাশ কৰা এইবিলাক শতাংশত আছে 53% এই শতাংশত আছে এইটো আমি ভগ্নাংশত প্ৰকাশ কৰিম প্ৰথমতে 53% মানে হল 53/100 এতিয়া তাৰ পিছত তোমালোকে চাবা যে কটাকটি যায় নেকি যদি কটাকটি যায় তেনে ইয়াত এই ইটো লঘিষ্ঠ আকাৰলৈ লৈ আহিব লাগিব কটাকটি না যায় 53 এটো মৌলিক সংখ্যা 53 লগত 100 ৰ লগত কটাকটি না যায় গতিকে এইখিনি आंसर হ'ব নেক্সট 2 নম্বৰ আছে 50% 50% এটো প্ৰথমে কি কৰিব লাগিব 50/% মানে 100 শূন্য শূন্য কাটি দিলা 5 এক গুণ কিমান 5 5 2 গুণ 10 তে কটাকটি কৰাৰ পাছত ভাগত কি থাকিল ওপৰত থাকিল 1 এই ডিভাইডেড বাই 2 ইটো ইয়াত আৰু পাৰ্সেন্ট দিব নালাগে ইটো আমাৰ ভগ্নাংশত হৈ গল ইটো ভগ্নাংশত হৈ গল আৰু এটা অংক আছে তোমাৰ 100% এটো কৰি দি আছো মই এই দুটা তোমালোকে তুলিছা না এটো